এইটো ভুল কৰাৰ কাৰণে বহুত মানুহৰ কিডনী ষ্টোনৰ প্ৰব্লেম আকৌ হয়। যদি আপোনাৰ কিডনী ষ্টোন হৈছিলে তেনেহ'লে আপোনাৰ নেক্সট 5 ইয়াৰ্ছত 30 to 50% চান্স আছে যে আপোনাৰ আকৌ কিডনী ষ্টোন হ'ব পাৰে। আৰু এই কিডনী ষ্টোন হোৱাৰ কাৰণ কেইটামানৰ ভিতৰত প্ৰথম এটা কাৰণ হৈছে যদি আপুনি খুব বেছি হাই সল্ট ডায়েট খায়, খুব বেছি নিমখ খায়, তেতিয়া আপোনাৰ কিডনী ষ্টোন হ'ব। যদি আপুনি খুব বেছি চকলেট, নাটছ, পালেং শাক, আৰু আপুনি যদি হাই প্ৰটিন ডায়েট খায়, খুব বেছি এক্সেচিভ প্ৰটিন খায়, বিশেষকৈ যদি আপুনি ৰেড মিট খায়, তেতিয়াও আপোনাৰ কিডনী ষ্টোন হ'ব পাৰে। আৰু আপোনাৰ ডায়েটত যদি কেলছিয়াম কম থাকে তেতিয়াও কিডনী ষ্টোন হ'ব পাৰে। কিছুমান মানুহৰ হেল্থৰ প্ৰব্লেমৰ কাৰণেও কিডনী ষ্টোন হয়, যেনেকৈ আপোনাৰ যদি টাইপ 2 ডায়েবেটিছ আছে, আপুনি ইনচুলিন ৰেজিষ্টেঞ্চ হয়, আপোনাৰ অবিচিটি প্ৰব্লেম আছে, আপুনি বেছি শকত হয়, আপোনাৰ ডাইজেশ্যনৰ প্ৰব্লেম আছে, আপোনাৰ হাইপাৰ পেৰাথাইটিজম প্ৰব্লেম আছে, তেতিয়াও আপোনাৰ কিডনী ষ্টোন হ'ব পাৰে। আৰু কিছুমান মানুহৰ জেনেটিক্সৰ ফেমিলি হিষ্ট্ৰীৰ কাৰণেও কিডনী ষ্টোন হ'ব পাৰে। এইবোৰৰ বাহিৰেও এটা প্ৰধান কাৰণ আছে যিটো কাৰণে মানুহৰ কিডনী ষ্টোন প্ৰায়ে হৈ থাকে, সেইটো হৈছে পানী কমকৈ খোৱা। যদি আপুনি এনাফ পানী নাখায় তেনেহ'লে আপোনাৰ কিডনী ষ্টোন হ'বই, কাৰণ পানী যদি কম হয় আপোনাৰ ইউৰিন কনচেণ্ট্ৰেট হ'ব, ইউৰিনত থকা অক্সিলিক এচিড, ইউৰিক এচিড আৰু কেলছিয়ামৰ ক্ৰিষ্টেল ফৰ্ম হৈ কিডনী ষ্টোন হ'ব। গতিকে আপুনি ডেইলি 2 বা 3 লিটাৰ পানী খাব লাগিব, আপোনাৰ ডায়েটত নিমখ কমকৈ থাকিব লাগিব, আৰু আপুনি এটা বেলেঞ্চ ডায়েট মেইনটেইন কৰে য'ত প্ৰটিন বেছি কমকৈ নাথাকে, এটা মেইনটেইন বেলেঞ্চত প্ৰটিন থাকে, শাক পাচলিও এটা এক্সেচিভ নাথাকে, এটা জোখত থাকে। এনেকুৱা ডায়েট এটা মেইনটেইন কৰিলে আপোনাৰ কিডনী ষ্টোন হোৱাৰ চান্সেছ বহুত পৰিমাণে কমি যাব। থেংক ইউ।